নমস্কাৰ, মই আপোনালোকৰ বাস্তু কনসালটেন্ট আৰু নিউমাৰলজিষ্ট দিব্যজ্যোতি কোঁৱৰ। আজি আপোনালোকৰ বাবে এটা অতি সুন্দৰ ভিডিঅ' লৈ আহিছোঁ নিউমাৰলজি অৰ্থাৎ অংকশাস্ত্ৰৰ ওপৰত। আমাৰ একচুৱেলি কি হয়, সকলো ব্যক্তিয়ে আমি নিজৰ জীৱনৰ সফলতা লাভ কৰিবলৈ আগ্ৰহী। চাকৰি, ব্যৱসায়, বিয়া বাৰু, ধন, সা সম্পদ আদি পাবৰ বা লাভ কৰিবলৈ আমি বিচাৰোঁ। কিন্তু এইসমূহ জীৱনত পাবৰ বাবে নিজৰ স্বাস্থ্য আমি ভালে ৰখাটো অতি প্ৰয়োজন। নিজৰ স্বাস্থ্য ভালে আমি নাৰাখিলে আমি জীৱনত উন্নতি কৰিব আমি নোৱাৰোঁ। আমাক কোৱা হৈছে যে স্বাস্থ্যই আমাৰ পৰম ধন, অৰ্থাৎ আমাক কোৱা হয় দেহা থাকিলেহে বেহা। গতিকে স্বাস্থ্য যদি ভালে নাথাকে তেতিয়াহ'লে তেন্তে মনটো আমাৰ ভালে নাথাকিব, কোনো কামতে আমাৰ মন নবহিব, আমি সফলতা লাভ কৰিব নোৱাৰিম। গতিকে সকলো লোকেই স্বাস্থ্য ভালে ৰাখিবলৈ যত্ন কৰাটো খুবেই প্ৰয়োজন। এতিয়া কথাটো হ'ল কি, আমাৰ যি জ্যোতিষ শাস্ত্ৰ, আমাৰ জ্যোতিষ শাস্ত্ৰত যি আমাৰ কুণ্ডলী অৰ্থাৎ জন্ম পত্ৰিকা, এই জন্ম পত্ৰিকাত গ্ৰহৰ যি আমাৰ ষষ্ঠ ভাৱ চাই পেলাই আমাৰ ৰোগ নিৰ্ণয় কৰা বা ইয়াৰ ৰোগৰ প্ৰতিকাৰ দিয়া হয়। কিন্তু যিসকলৰ কুণ্ডলী নাই অৰ্থাৎ জন্ম পত্ৰিকা নাই বা জন্মৰ তাৰিখ তেওঁলোকে নাজানে, তেওঁলোকৰ বাবে আমি অংকশাস্ত্ৰত আমাৰ যি মূলাংক, সেই মূলাংকৰ ওপৰত আমি চাই তেওঁলোকৰ ৰোগৰ হ'ব পৰা ৰোগ আৰু ইয়াৰ যি প্ৰতিকাৰ আমি জানিব পাৰোঁ। গতিকে আহক, যিসকল ব্যক্তি 1 তাৰিখ, 19 তাৰিখ আৰু 28 তাৰিখ এই তাৰিখকেইটাত জন্মগ্ৰহণ কৰিছে, তেওঁলোকৰ মূলাংক হৈছে 1। অৰ্থাৎ আমি 1টো সংখ্যা পালোৱেই, 19 সংখ্যাটো যদি আমি যোগ কৰোঁ তেতিয়াহ'লে আমাৰ টোটেল আহিব 1। তেনেকৈ 28 সংখ্যাটো যদি আমি যোগ কৰোঁ টোটেল আহিব 1। গতিকে এনেধৰণৰ যিসকলৰ ডেট অফ বাৰ্থ 1 তাৰিখ, 19 তাৰিখ আৰু 28 তাৰিখ হয়, তেওঁলোকৰ মূলাংক হৈছে 1। যিসকলৰ মূলাংকে তেওঁলোকৰ যি স্বামী গ্ৰহ হৈছে এয়া হৈছে সূৰ্য। গতিকে আমাৰ মূলাংক 1 থকা ব্যক্তিসকলৰ ভৱিষ্যতে আমাৰ কেনেধৰণৰ ৰোগ হ'ব পাৰে সেই বিষয়ে বিস্তৃতভাৱে আমি আজি জানিম আৰু ইয়াৰ যি আমাৰ প্ৰতিকাৰ, সেই প্ৰতিকাৰৰ বিষয়েও উল্লেখ কৰিম। গতিকে সদায় দৰ্শকসকলে প্ৰথমৰ পৰা যাতে স্কিপ নকৰাকৈ ভিডিঅ'টো ভালদৰে আপোনালোকে চাই জানি আৰু বুজি, অৰ্থাৎ এই মূলাংক যিসকলৰ 1, তেওঁলোকৰ যি স্বামী গ্ৰহ হৈছে সূৰ্য, এই সূৰ্য স্বামী গ্ৰহ হোৱাৰ বাবে এই মূলাংক 1ৰ যিসকল ব্যক্তি তেওঁলোকৰ সাধাৰণতে উচ্চ ৰক্তচাপ, তেওঁলোকৰ খং, মূৰৰ বিষ, চুলি সৰা, চুলি পকা আৰু আমাৰ যি হৃদৰোগ অৰ্থাৎ হৃদয়ৰ ৰোগ, হাৰ্টৰ আমাৰ যি ডিজিজ, হাড়ৰ ৰোগ, কুষ্ঠ ৰোগ, ছালৰ ৰোগ আদি হ'ব পাৰে। গতিকে যিসকল ব্যক্তিৰ মূলাংক 1, তেওঁলোকে এইসমূহ ৰোগৰ পৰা বাচি থাকিবৰ বাবে ৰাতিপুৱা সূৰ্যদেৱৰ যি তেওঁলোকে প্ৰণাম কৰিব লাগে, অৰ্থাৎ তেওঁলোকে এটা পৰিষ্কাৰ তামৰ ঘটত অলপ পৰিষ্কাৰ পানী, তাত তেওঁলোকে অলপ চাউল, তেওঁলোকে অলপ চেনি, তেওঁলোকে অলপ কুমকুম অৰ্থাৎ ৰলি বুলি কোৱা হয়, আপোনালোকে পূজাৰ সামগ্ৰীৰ দোকানত ইয়াক পাব, ৰঙা হয় বস্তুটো। গতিকে এই 3বিধ বস্তু আপোনালোকে
পুৱাৰ ভাগত তামৰ ঘটিত লৈ আপোনালোকে সূৰ্য দেৱতাক আপোনালোকে জল অৰ্পণ কৰিব আৰু আপোনালোকে এই মন্ত্ৰটো সূৰ্যদেৱৰ এই মন্ত্ৰটো আপোনালোকে 11 বাৰ উচ্চাৰণ কৰিব। মন্ত্ৰটো হৈছে ওম শ্ৰী শ্ৰী সূৰ্যদেৱায় নমঃ। মন্ত্ৰটো মই আকৌ কৈ দিছোঁ, ওম শ্ৰী শ্ৰী সূৰ্যদেৱায় নমঃ। আৰু আপোনালোকে দেওবাৰে আৰু এটা কাম কৰিব, আপোনালোকৰ যি সোঁহাতৰ অনামিকা আঙুলি তাত আমাৰ যি মাণিক অৰ্থাৎ আমাৰ ৰুবি বুলি কোৱা হয়, এই ৰুবি আপোনালোকে 5 ৰতিৰ আপুনি ৰত্ন তামত ধাৰণ কৰিব আৰু ধাৰণ কৰাৰ আগতে আপোনালোকে ইয়াৰ ভালদৰে প্ৰাণ প্ৰতিষ্ঠা কৰাই ল'ব। গতিকে আমি আৰু আমাৰ যিসকলৰ ব্যক্তিৰ মূলাং 2, মূলাং 3, মূলাং 4, 5, 6, 7, 8, 9লৈকে আমাৰ মূলাংগৰ যিসকল ব্যক্তি তেওঁলোকৰ হ'ব পৰা যি ৰোগ ভৱিষ্যতে তাৰ বিষয়ে আমি আগন্তুক দিনত আলোচনা কৰিম আৰু ইয়াৰ প্ৰতিকাৰ আৰু উপায় আপোনালোকক দিবলৈ মই চেষ্টা কৰিম। গতিকে আপোনালোকে যিসকল ব্যক্তিয়ে চেনেলটো বৰ্তমানেও ছাবস্ক্ৰাইব কৰি লোৱা নাই তেওঁলোকক মোৰ এটা অনুৰোধ, আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। আপোনালোকৰ যিসকল শুভাকাংক্ষী আছে তেওঁলোকক আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ ক'ব। গতিকে আমি এই চেনেলটোত বিশেষকৈ বাস্তু বিষয়ক আৰু আমাৰ নিউমাৰলজি অংকৰ শাস্ত্ৰৰ বিষয়ক আমি কিছু কথা আলোচনা কৰি থাকিম, জানিম। আপোনালোকে সকলোৱে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। তো আজি ইমানতে মোৰ ভিডিঅ' সামৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। নমস্কাৰ, সকলো ভালে থাকক।